মই আজি আছো আমাৰ শ্ৰদ্ধাৰ লেখা দুৱৰা বাইদেউৰ ঘৰত। তেখেতক হয়তো চিনাকি কৰি নিদিলেও সকলোৱে জানে ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰৰ এটি চিনাকি কণ্ঠ। গতিকে বাইদেউৰ আমি গানো শুনিম। বাইদেউ, প্ৰথমে আপোনাক মোৰ পেজলৈ স্বাগতম জনাইছো। নমস্কাৰ। বাইদেউ, মই আজি আপোনাক প্ৰথমতে জানিম আপুনি ৰেডিঅ' চেণ্টাৰলৈ অহাৰ আগতে আপুনি কেতিয়াবা গান গাবলৈ আৰম্ভ কৰিছিলে? আপুনি কৈ যাওকচোন আপোনাৰ নিজৰ কথা। মই একদম সৰুৰে পৰা জনা হোৱাৰ পৰাই সংগীতৰ প্ৰতি প্ৰিয়। আমাৰ গোটেই ঘৰখন সংগীত প্ৰিয়, সাংস্কৃতিক এটা পৰিয়ালত মোৰ জন্ম। তাৰপিছতে সৰুৰে পৰা মই বহুতো সংগীতৰ মানুহ লগ পালো। যেনেকে ধৰক পুলক বেনাৰ্জী, খগেন মহন্ত, অৰ্চনা মহন্ত, ঘৰুৱাভাৱে পাইছো। তাৰোপৰি বিশেষভাৱে ক'ব লাগিব ভূপেন হাজৰিকা আমাৰ ঘৰলৈ গৈছিলে। মোৰ ভাগ্য। মোৰ ভন্টী মীনাভা ফুকনেও গান গায়। তাইৰ লগতে আমি তেতিয়া মৰিয়নিত ভূপেন হাজৰিকাৰ লগত সেইখিনি সময়ত এটা সুসময়লৈ কিবা এটা কৰি আছিলো, পাহৰি গলো মই এতিয়া। তেনেকে কৰি আছিলো। তাৰপিছত ভূপেন হাজৰিকাই আমাৰ ঘৰলৈ যাওঁ বুলি কলে, কৈ পেলাই তাৰপিছত আমাৰ ঘৰত জিৰণি ললে, মাৰ হাতেৰে ভাত খালে। তাৰপিছতে মায়ে কাঠআলু দি পঠাইছে, সেয়া মনত আছে আৰু তেনেকুৱা এটা পৰিৱেশ পাইছিলো সৰুতেই। তাৰোপৰি সংগীতৰ ধুনীয়া পৰিৱেশ আছিলে। বৈকুণ্ঠ নাথ গগৈ আমাৰ ঘৰত আহি গান গাই থাকেহি। ঠিক তেনেকুৱা তাতে আমাৰ ওচৰতে আকৌ প্ৰশান্ত হাজৰিকাৰ ঘৰ, নাটক যে কৰে ইলা কাকতি, তেখেতসকল আমাৰ ঘৰুৱা আৰু তেওঁলোকে নাটক শিকাই। মই বেষ্ট এক্ট্ৰেছো হৈছিলো, নাটক কৰিছিলো কলেজত, বেষ্ট এক্ট্ৰেছ হৈছিলো। তাৰপিছত আৰু এনেও আমাৰ এটা অনুষ্ঠান আছিলে ডেকা শিল্পী সমাজ বুলি মৰিয়নি, সেই শিল্পী সমাজখনৰ লগতে মই বিয়া হোৱালৈকে জড়িত। তাৰপিছত প্ৰস্তুতি পৰাশৰৰ আকৌ দেউতাকৰ ভিনীহেক হেমকান্ত বেজবৰুৱা, তেখেতৰ নাম নললে মোৰ দুখ হব। তেখেতে সৰুৰে পৰাই সাৰেগামা শিকালে। আৰু মোৰ দাদা প্ৰমোদ বৰুৱা, তেখেতেও দুয়োজনে সাৰেগামা শিকালে। তাৰপিছত মোৰ ভাইটি এটা প্ৰতাপ বৰুৱা, সি তাবলা বজায়। তেনেকে মীনাভাইতো গান গায়েই। আৰু তেনেকে আমাৰ ঘৰখনত এটা সংগীতৰ পৰিৱেশ সৰুৰে পৰা চলিয়ে আহিছে আৰু একেবাৰে বিয়া সময়লৈকে তেনেকে। তাৰপিছতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহুত ফাংচন কৰিলো। তেতিয়া সেইবিলাক পইচা দিয়া ফাংচন নহয় আৰু দেই। আগতে মানুহে পইচাক লৈ ইমান, আজিকালি যেনেকুৱা আপোনাৰ প্ৰফেচনেল হৈ গ'ল। আগৰ মানুহৰ মৰম চেনেহ বেলেগ আছে নহয়। আগৰ মানুহে আপোনাৰ ধৰি লওক, যেতিয়া কোনোবা ল'ৰা বা ছোৱালী এটা গাঁৱৰ ভিতৰৰ পৰা ভাল গালে সদায় উলিয়াই নিবলৈ চেষ্টা কৰিছে। কিন্তু আজিকালি সেইটো নাই বাৰু। আগৰ মানুহৰ মৰম চেনেহৰ লগত এতিয়া নিমিলে। এতিয়া যান্ত্ৰিক মানুহবোৰ চব। বহুত হেৰি গান গালো আৰু তেতিয়া দিনত আৰু তাৰপিছত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ফাংচন মাৰিলো। সেইবিলাক আৰু মনত থাকি গ'ল আৰু। ৰেডিঅ' চেণ্টাৰত কেতিয়াবা গান গাইছে? সেইটো আকৌ সেইটো এটা কাহিনী। তাৰপিছত মোৰ বৰ্জনা হ'ল আৰু পিছত ডাক্তৰ ডিম্বেশ্বৰ দুৱৰা, তাৰপিছত স্বামী বীৰেন দুৱৰা হ'ল। আৰু আগতে নাজানো, তেখেতে এদিন আমাৰ কলেজলৈ গৈ পেলাই এজনী গান গোৱা ছোৱালী লাগে, প্ৰিন্সিপালক কলেগে। তেতিয়া ক'লে মোৰ নাম তেতিয়া হিমানী আছিলে। মৰিয়নিত হিমানী বৰুৱা বুলি ক'লে চবে চিনি পায়। আপোনাক ৰেডিঅ' চেণ্টাৰতো হিমানী আছিল নেকি নাম? নহয়, লেখা বৰুৱা আছিলে তেতিয়া। পিছতে বিয়াৰ পিছত দুৱৰা হ'ল আৰু। তাৰপিছতে মই তেতিয়া একে ৰাতিৰ ভিতৰতে পৰিয়াল পৰিকল্পনা গীত ৰচনা সুৰ কৰি পেলাই, ৰচনাটো তেখেতৰ ডিম্বেশ্বৰ দুৱৰা কৰি পেলাই গালো। তাৰপিছতে ইমানেই সুন্দৰ হ'ল গান কেইটা। তাৰপিছত সেইকেইটা গান চবে প্ৰশংসা কৰিলে ৰাতিটোৰ ভিতৰতে আৰু। তাৰপিছত গুৱাহাটী চেণ্টাৰলৈ লৈ গ'ল। তাত কীৰ্তি কমল ভূঞা তেখেতসকলৰ, আকৌ মোৰ বৰ্জনাহঁতৰ এইখন গাঁৱৰে মই তেতিয়া নাজানো আৰু। তেখেতসকলৰ প্ৰচেষ্টাতে বোধ কৰো কৃষি জগত অনুষ্ঠানত প্ৰচাৰ কৰি দিলে। পৰিয়াল আছিলে। তাৰপিছত তেতিয়া মই নিজৰ মাতটোৱে নিজে বিশ্বাস কৰা নাই। ইমান ভাল হৈছে নে, এতিয়া নাই ফাটি চিটি চেচ হ'ল এতিয়া। তাৰপিছতে গৈ পেলাই তেনেকে বৰ্জনাই গান তেনেকে গোৱালে কৰিলে, ভালেমান দিন আহ-যাহ কৰিলে। কৰি পেলাই ঘৰৰ মানুহো তেনেকে আনে আৰু আনি পেলাই ৰেডিঅ' চেণ্টাৰ ফৰ্ম আনিলে, তেখেতসকলে আনিলে। আনি পেলাই আমি ফৰ্ম ফিল-আপ কৰিলো আৰু দাদাহঁতে ফিল-আপ কৰি দিলে। আমি গলো, গৈ পেলাই আমিতো যেতিয়া অডিশ্যন দিছো, ক'তনো পাছ কৰিম, ক'তনো পাম আৰু ভবা নাই। তাৰপিছত আগফালে আকৌ চাহৰ হোটেল এখন আছিলে, একেবাৰে সাধাৰণ আৰু ষ্টাফৰ মানুহে খাই চাগে। আমি তাতে চাহ খাবলৈ আহোতে লুৎফুৰ ৰহমান দৌৰি গৈছে।
তেতিয়া লুথুল ৰহমান কোন আৰু মই চিনি নাপাওঁ, আমি আৰু ৰেডিঅ'ৰে মানুহ বুলি জানিছো। হে ৰাভন্তি তোমালোকৰ ঘৰ ক'তহে? বোলে মৰিয়নিত। তোমালোকৰচোন গলা একেবাৰে সাংঘাতিক, তোমালোক বেংগলী মানুহৰ মাজত থাকা নেকি? হয়ো আমি বহুত সম্প্ৰদায়ৰ মানুহৰ মাজত থকা। তাৰপিছতে আমাৰ মানে খুব মানে ভাল পৰিৱেশ আছিলে তাহাঁতৰ, আমি মানে একদম খোলা ভইচত গান গাওঁ আৰু। তাৰপিছতে গালো, তেওঁ খুব ভাল গলা বুলি ক'লে। তেতিয়া বুজি পালো আমাক নিশ্চয় মাতিব। 3 মাহৰ পিছত মানে আমাক মাতিলে অডিশ্যনলৈ। আমি কি হেৰিয়ালে গান গাবলৈ মাতিবলৈ কম, আহিলে আৰু গালোগে। এতিয়া সুৰ দিব লাগিব। তেতিয়া মই এইবিলাক ডেকা শিল্পী সমাজখন যে কৈছিলো আছে মৰিয়নিত, তাত মানে বিভিন্ন সুৰ দি পেলাই নাটক চাটক কৰি থাকো, গান চান গাই থাকো, সংগীতা লক্ষ্য কৰি থাকো, সেইবোৰ সৰুতে আৰু কৰি থাকো আৰু। তাৰপিছত মই এটা সাহস হ'ল আৰু গান 4টা সুৰ দিলো। তাইলৈ 8টা গানৰ, ভণ্টিলেও 4টা, মোলৈও 4টা, এনেকে 4টা গানৰ সুৰ দি পেলাই গালোগে আৰু। সেই তেনেকে ৰেডিঅ'ত তেনেকে আৰম্ভ। প্ৰথমবাৰেই মানে অডিশ্যন পাছ কৰিছে? একেবাৰে প্ৰথমতে পাছ কৰিলো। মানে ক'ব লাগিব সেইটো, কিন্তু প্ৰথমবাৰ দি মানে কেইবাবাৰো দি তেতিয়া মানে কলেজত ভৰি দিছোহে আৰু, সৰু আৰু 78 চনমানতে হ'ব আৰু। আপুনি কি বিষয়ত কমপ্লিট কৰিছিলে? মই তেতিয়া হেৰি গান্ধৰ্বৰ বিষয়ত পাছ কৰি থৈছো, মৰিয়নিতে কৰিছো। তাৰপিছত ইয়াত আহি পেলাই ভাত খান্দে কৰিব লাগে বুলি ক'লে, কীৰ্তিকমল ভূঞাই ক'লে ভাত খান্দেটো কৰি দিয়া লেখা। বিয়াৰো সম্পৰ্ক আছে। তাৰপিছত তেতিয়া বিয়া হ'ল আৰু 79 চনত বিয়া হৈছে। আহিলো আৰু তাৰপিছত ইয়াত আকৌ সেয়া হেৰি ভাত খান্দে কৰিলো। মানিক বৰা আমাৰ প্ৰিন্সিপাল, তেখেতৰ তাতে কৰিলো। কৰিলত আৰু প্ৰথমতে মহেন্দ্ৰ বৰাৰ ওচৰত শিকিছিলো। দূৰণি হয়, ল'ৰা ছোৱালী 2টা লৈ যাবলৈ দিগদাৰ, ল'ৰা ছোৱালী কেইটাও জন্ম হ'ল। ছোৱালীজনী এবছৰ, ল'ৰাটো 4 বছৰ। তেনেকে তাৰ মাজত ক্লাছিকেল খেয়াল শিকিলো। এখেত মানে বৰ আমাৰ বীৰেন্দ্ৰ মোৰ মিষ্টাৰ বৰ মানে হেৰি আছিলে, প্ৰিয় আছিলে, সংগীত প্ৰিয়। তেখেতে ইমান কষ্ট কৰি লৈ গ'ল আৰু এটা মানিক বৰা তাতে শিকিলো আৰু শ্ৰদ্ধাৰ মানিক ছাৰৰ তাতে শিকি পেলাই বিষয়ত পাছ কৰিলো একেকোবে। তাতে মোক এপইন্টমেন্ট দিলে। তাতে মই এতিয়ালৈকে আৰু সংগীত শিকাই আছো আৰু। অৱশ্যে আপোনাক মই তাতেই লগ পোৱা। হয়। আপোনাৰ মানে ঘৰুৱাৰ মানে গোটেই ফেমিলিৰ পৰা আপুনি খুব ভাল এটা চাপোৰ্ট পাইছো। মোৰ ছোৱালীজনীও হেৰি বিষয়ত কৰিলে। তাৰপিছতে ল'ৰাটোৱেও শিকিছিলে, সি আৰু ল'ৰা মানুহ এৰি দিলে। মানে ছোৱালীও বিয়া দিলে? ছোৱালী বিয়া দিলো, ছোৱালী যোৰহাটলৈ বিয়া দিলো। তাৰপিছত তাই এতিয়া চাকৰি কৰে, মাজুলী কলেজৰ এচিষ্টেণ্ট প্ৰফেচাৰ কৰে, ডক্টৰ পল্লৱী দুৱৰা। ল'ৰাই কৰে এৰিয়া মেনেজাৰ, ফাৰ্মাচিউটিকেল কোম্পানীৰ এৰিয়া মেনেজাৰ কৰে। সিহঁতৰো বিয়া পাতিলে, নাতি 2টা হ'ল। এতিয়া আইতা। হ'লেও আইতা হ'লেও আপুনি মানে যথেষ্ট ধুনীয়াই হৈ আছে। আপোনাৰ কেতিয়াবা মানে মনত পৰে নে যে মই আগত যেনেকে গান গাইছিলো, এতিয়াও আপোনাৰ মানে নিশ্চয় চাগে গাবলৈ মন যায়? মনটো আপুনি কেনেকে আপুনি মানে ৰাখিছে, মানে গানৰ জগত খনৰ লগত মানে কেনেকুৱা ধৰণে আপুনি মানে এডজাষ্ট হৈ আছে তাৰ লগত? আপুনি মানে এতিয়া গোলাঘাটত ইমান স্কোপ নাপালো আৰু। আচলতে এটা কথা হয়, মানুহে যেতিয়া এখন জেগাৰ পৰা এখন জেগালৈ আহে, মানে তাত ফিল্ডখন বহাবলৈ অলপ প্ৰব্লেম এটা আহে বাৰু। তাৰপিছত মই এতিয়া ৰূপমত সংগীত মহাবিদ্যালয়তে শিকাই আছো। আৰু কেতিয়াবা ফাংচন-টাংচনত জইন কৰো, বৰকে নকৰো আৰু। এখেত যেতিয়া 2020 চনত ঢুকালে, মানে কৰোণা হৈ পেলাই, তেতিয়া মানে এখেতৰ ঢুকোৱাৰ পিছতে মোক এতিয়া নিয়া মানুহ নাইকিয়া হ'ল। ল'ৰাৰো চাকৰি, ব্যস্ত আৰু তথাপিতো মই আপোনাক দেখো কেতিয়াবা, আপোনাক ল'ৰায়েও মানে চিনেমাখন চাবলৈ লৈ যায়। আপোনাক মানে যথেষ্ট হেৰি কৰে। ল'ৰা-ছোৱালীয়ে মানে একদম মৰমতে ৰাখিছে আৰু এৰি দিয়া নাই। সেইটোয়ে এটা মানুহৰ ডাঙৰ এটা সুখ, নহয় জানো? কাৰণ মানুহে সকলো পাই, কেতিয়াবা ধৰি লওক আপোনাক যে এতিয়াও ধৰি লওক তেনেকে ক'ৰবাত আপুনি জাজ কৰিব গৈছে, লৈ গৈছে। এইবছৰ আপুনি বহুত জেগাত জাজো কৰিলো। মানে অলপতে সংগীত মহাসংগ্ৰাম যে হৈছিলে, আমাৰ হিমন্ত বিশ্ব শৰ্মাই যে উলিয়াইছে, তাত মই পঞ্চায়তত কৰিলো। তাৰপিছত LAC সেইটোতো কৰিলো। আপোনাক এটা মই মানে কথা সুধো যে আপুনি তাত জাজ কৰোতে আপোনাৰ মানে অনুভৱটো কেনেকুৱা হৈছিলে? আপুনি যেতিয়া জাজ কৰিছিলে, বস্তুবোৰ বাৰু জাজ কৰোতে মই আপোনাক মোৰ ফালৰ পৰা মই কৰো, খেলি-মেলি আৰু। আচলতে কি আজিকালি কিছুমান বস্তু কবলে বেয়া লাগে।
নকলেও নোৱাৰো মানে ইমানেই মানে মানুহবোৰ পইচাক লৈ মানে ব্যস্ত আজিকালি পইচাৰ যেন এনেকুৱা সকলো আপোনাৰ নালাগে নে তেনেকুৱা সকলো যেন কিনিব পাৰে কাৰোবাৰ প্ৰতিভা থাকিলেও মানে আপোনাৰ দিনত চাগে সেই বস্তুটো অহা নাই 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 আমি পুৰা ক্লাছিকেল শিকিহে মানে গান গাবলৈ লৈছো আৰু দেই এনেই ওপৰতে মানে গোৱাগে নাই আৰু এতিয়া আৰু গলা নাই আৰু আগৰ গলা নাই বাইদেউ আপোনাৰ এটি গান শুনিম আপোনাৰ এটা মানে আপোনাৰ যিটো ভাল লগা গান বিশেষকৈ ৰেডিঅ'ত আপোনাৰ গীতটো শুনিলে যে এয়া অমুক বুলি মানে বা এয়া লেখা দৰা বুলি জানে তেনেকুৱা এতিয়া আপুনি গীত এটা গাওকচোন তোমাৰ হাঁহিতে ময়ো হাঁহিম তোমাৰ কাষতে সদায় থাকিম তোমাৰ তোমাৰ হাঁহিতে ময়ো হাঁহিম আৰু এটা আছে আবেলি বেলিকা এহালি শালিকা মই প্ৰগ্ৰাম গাইছিলো ন আপুনি বাইদেউ এনে এবাৰ ৰিভিউ এটা কৰিছিলো এওঁ লৈ গৈছিলে তালৈকে হেৰিয়াৰ মানে ভাগৰ এইটো কি বুলি কয় এইবিলাক এনেকে নিউজ লাইভ তেনেকুৱা ধৰণৰ এটা এতিয়াও আপোনাৰ কিবা মন আছে নেকি বাইদেউ কিবা গান উলিওৱা মনটো একদম গোটেই জীৱন মৰালৈকে থাকিব সঁচাকে যি গান ভাল পায় মানে সি একদম অন্তৰৰ পৰা ভাল পায় মানে তো ক'ব নালাগে আৰু এতিয়া মই আবেলি আবেলি এনে হেৰিটো ক্লাছিকেল অকমান গাই থাকো আৰু ঘৰত হয় বাইদেউ আপোনাৰ বহুত মানে ভাল মানে টেলেণ্ট আছে বুলি মানে কাৰণ বাইদেউ এতিয়া মানে আজৰি সময়ত কি কৰিব আৰু কবিতা লিখো বাইদেউ মোৰো গুৰু হৈ আছে আকৌ দেই গান লিখো গান অলপমান লিখি থৈছো আকৌ দেই নহয় বাইদেউ আপুনি আপোনাৰ মানে কিবা প্লেন আছে নেকি মানে গান এটা উলিয়াম বা ভিডিঅ' এটা কৰিম এনেকুৱা আছে 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 আৰু আপোনাৰ এনে আগৰ কলেজৰ প্ৰাইজ চাইজ বোৰ আছে মই সেইখিনি দেখুৱাম দৰ্শকক সেইখিনি ভালেমান আছে ল'ৰা ছোৱালীক খেলিবলৈ দিলো তাল বজালে ল'ৰা ছোৱালীয়ে খেলে এইবোৰ মানে মই নিচিনা হ'ল নহয় কেতিয়াবা বাইদেউ বেডৰুমত ৰাখিছো সেইসোপা ধুনীয়াকে ৰাখিব কেতিয়াবা এনেকুৱা লাগে নহয় কিবা কৰিব এই বস্তুখিনি ধৰি লওক কলেজৰ বেষ্ট ছিংগাৰ আছিলে ন বাইদেউ কলেজৰ প্ৰত্যেক বছৰে বেষ্ট ছিংগাৰ হ'ল লাষ্টৰ বছৰ মোক এজন ছাৰে ক'লে আৰু সিমানি তুমি আৰু এই কিমান বেষ্ট ছিংগাৰ হোৱা পিছৰ খিনিকো চান্স এটা দিয়া মই মানে ইমান মানে মই নাটককে কৰিলো মৰিচিকা বুলি নাটকখন কৰিলো এই মানুহজনৰ নামটো মই কৈছো এতিয়া দেই অমৰ কাকতি এখন নাটক কৰিলো হেৰি মৰিচিকা বুলি তাত মই বেষ্ট ছিংগাৰ হৈ গলো বেষ্ট এক্ট্ৰেছ হৈ গলো লেঙেৰা পাৰ্টটো কৰিছো লেঙেৰী ছোৱালী এজনী পাৰ্ট কৰিছো মানুহে একদম অডিয়েঞ্চ কান্দি গৈছেগে মোৰ মানে ইমান জেদি মানে মই গান গাবলৈ নাপালো মই নাটককে কৰিম নাটক কৰি সেইটো বেষ্ট এক্ট্ৰেছ পাই গলো আচলতে কি যি গীত গায় তাৰ কিন্তু এটা হেৰি থাকেই থাকি যায় আমাৰ আমি আইডিয়াটো কৰিব পাৰো যে এনেকুৱা হ'ব মানুহৰ চবতকে ডাঙৰ আইডিয়াটো আকৌ আৰু সুৰ দিবলৈ হলেও তাৰমানে সেই সুৰটো একদম ভিতৰৰ পৰা আহিব লাগিব গীত যে অজস্ৰ সুৰ নাৰ্ভা পৱনৰ গীত মই গোটেইবোৰ ময়ে সুৰ দিয়া আবেলি বেলিকা ময়ে সুৰ দিছিলো আবেলি বেলিকা এহালি শালিকা অকলে অকলে উমলে মোৰো মন যায় উমলিবলে তোমাৰ হাতে নিৰলে আবেলি বেলিকা এহালি শালিকা বঢ়িয়া বাইদেউ বৰ ধুনীয়া গীত গান গলা নাই গলা গ'ল আছিলে নহয় বাইদেউ হয় বাইদেউ ভাল লাগিলে আপোনাৰ লগত নিজৰ কথা ক'ব পাৰিলে কাৰোবাক ক'বলৈ পালে মনটো ভাল লাগে হয় আৰু মই ভাবিছো এতিয়াও মানে সংগীতৰ জগতখনত লাগি থাকক মোৰ শুভেচ্ছা থাকিলে আশীৰ্বাদ দিয়ক মই আশীৰ্বাদ দিম
আৰু বাইদেউ আশীৰ্বাদ আপুনিহে মোক আশীৰ্বাদ কৰক কিন্তু মোৰ শুভেচ্ছা সদায় আছে আপুনি মোক তোমালৈও মোৰ শুভেচ্ছা থাকিল দেই বহুমূলীয়া সময়কণ দিলে গতিকে মোক মানে মই আপোনাৰ অনুষ্ঠানটো সামৰিছো তুমিও আগবাঢ়ি যোৱা গতিকে বহুত লাগিলে ধন্যবাদ এনেকুৱা ভিডিঅ'বোৰ দিবলৈ যত্ন কৰি আছোঁ মোৰ ফেচবুকত পেজটো ফ'ল' কৰি দিব আৰু ইউটিউবত গৈ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ